অসম মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত সীমান্ত বিবাদক লৈ অনুষ্ঠিত হোৱা অসম মিজোৰামৰ সচিব পৰ্যায়ৰ বৈঠক বিফল অসমৰ 2 কিলোমিটাৰ অংশত এতিয়া অৱস্থান কৰি আছে মিজোৰাম আৰক্ষীয়ে ইফালে মিজোৰামলৈ নোযোৱাৰ সিদ্ধান্তত অটল ট্ৰাক চালকসকল লাইলাপুৰত প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজ আৰু ট্ৰাক চালকে main agenda was bringing peace and tranquility in this region between our borders and between our communities. We have requested government of Assam to let the trucks come in. Assam police to কটকটীয়া নিরাপত্তা করার জন্য আমি ব্যবস্থা করছি আর আজ দরকার হলে আমি আজ সিকিউরিটি ব্যবস্থা এখানে মানে কটকটীয়া করব আমি আজি দিনটোৰ পৰা ইয়াতে ৰখি আছো আমাৰ এটা পার্মানেন্ট সলিউশন পাম বুলি কিন্তু হিয়তে মিটিং শেষ কৰি উলাই ফেলাই আমাক কৈ জনাই দিছে উভয় পক্ষৰ চিফ সেক্ৰেটাৰীতে আমাৰ অসমৰ চিফ সেক্ৰেটাৰী আমাক জনাই দিছে হিয়তে মানে আমাৰ অসমৰ হিমালয় বৰ্ডাৰ লৈ কোনো মিটিংত বহা নাই হিয়তে মিটিংৰ কোনো এজেন্ডাই নাছিল মিজোতে যে সিচুৱেচন ক্ৰিয়েট কৰিছে গৰবাৰী জ্বলাই দিছে আজি সেই সিচুৱেচনটো আমাৰ অসমৰ ফালৰ পৰা আমাৰ বিধায়কসকলে সেই সিচুৱেচন মানি লোৱা নাই